हेलो गाइस, ये मैं हूँ, ये मेरा पति है और ये আপেল सोफा है और यहाँ काम चल रहा है। এতিয়া আদিয়ে পৰিছে আৰু এই চাইডত মই ভাত বনাই আছো। কোৱালিটি ভাল কৰিবলৈ হ'লে কামখিনিৰ ওপৰত বহুতখিনি গুৰুত্ব দিব লাগিব। কামবিলাক কেনেকৈ হৈছে, মানে কি কি বস্তু ব্যৱহাৰ হৈছে, কেনেদৰে কামটো কৰিছে। এতিয়া এই সোফা ছেটটোতে ব্যৱহাৰ হোৱা যিখিনি বেতৰ সুত, যদি কুমলীয়া বেতৰ হয় অলপ দিন ব্যৱহাৰ কৰাৰ পিছত ভাগি ভাগি যোৱা এটা মানে চান্স থাকে। আৰু যদি এইটো সম্পূৰ্ণ বুঢ়া বেতৰ যদি বেতৰ সুতখিনি হয় তেতিয়াহ'লে বছৰ বছৰ আপোনাৰ ঘৰত থাকিব, তথাপিও এডালো মানে হেৰফেৰ নহয়। এইটো এটা প্ৰথম কথা। এতিয়া ধৰি লৈছোঁ আমাৰ এইটো সোফা ছেটৰ 10,000 টকা, আপুনি বেলেগত এইটো 5,000 টকাত পাব। এতিয়া সেইটো আৰু এইটোৰ মাজত কি পাৰ্থক্য হ'ব আপোনালোকক আজি সেইটোও বুজাম, ভালকৈ শুনি ল'ব। প্ৰথম কথা, বাহিৰত দেখাটোতো চব একেই থাকিব। মেইন কথা হ'ল কি, ইয়াৰ ফ্ৰেমটো আপোনাৰ কেনেকৈ বনিছে, ইয়াত আপোনাৰ কি কি বেত ব্যৱহাৰ হৈছে আৰু কেনেকৈ বস্তুটো বনাইছে, কিমান ইঞ্চি গজাল ব্যৱহাৰ কৰিছে, সেই সকলোবোৰ বস্তু ইয়াৰ ওপৰত মানে ডিপেণ্ড কৰে আপোনাৰ কোৱালিটিটো ভাল হোৱা আৰু দিন যোৱা। এই বস্তুটোৱে মেইন চাব লগা বস্তু। ইয়াত বুঢ়া বেত লগাইছে নে কুমলীয়া বেত লগাইছে, এই ফ্ৰেমৰ বেতখিনিৰ ওপৰতে এইটো ডিপেণ্ড কৰে। সাধাৰণতে বেলেগ দোকানত এই মূঢ়াবিলাকৰ ওপৰত এনেকৈ কাৰো ফেভিকল নলগায়, কিন্তু আমি লগাই দিওঁ। এতিয়া যিটো মূঢ়া 10 বছৰ যাব লগা আছে, এইখিনি কৰি দিয়াৰ কাৰণে 15 বছৰ যাব। ফেভিকলটো লাগি যোৱাৰ লগে লগে ইডাল বেতৰ সুতৰ লগত সিডাল বেতৰ সুত যেতিয়া লগ লাগি যাব, আঠা লাগি যাব, এইটো লাষ্টিংটো বেছি হৈ যাব। সাধাৰণতে বেতৰ ফাৰ্নিচাৰত ইমান দীঘল গজাল নাৰাখে। 4 ইঞ্চি সময়ত আমি 5 ইঞ্চি গজাল ব্যৱহাৰ কৰোঁ। ভাগে ভাগে গজাল লাগেতো। এইটোত গজালৰ বাহাদুৰি, এতিয়া চাওক, এইটো জপিয়াই থাকিলে এইটো একো নহয়, কিন্তু এই চিটটোত যদি সৰু গজাল লগোৱা হয়, ইয়াত যদি ভালকৈ জপিয়াই দিলে এই চিটটো সোমাই গুচি যাব। ভিডিঅ'টো দীঘল হোৱাৰ কাৰণে দুটা পাৰ্ট কৰিব লগা হ'ল, নেক্সট পাৰ্ট আহি আছে, আৰু তেতিয়াহে সোফা ছেটটোৰ ফাইনেল লুকটো চাব পাৰিব।